হেল্ল' এভৰিৱান। আমাৰ ৰুমত থাকি থাকি আমনি লাগিলে, সেইবাবে আমি ওচৰত থকা মামনি দোকানত ওলাই আহিলোঁ। এতিয়া মামনি আমাক গালি পাৰিছে। এয়া চোৱা, এজনী ছোৱালীয়ে এটা দগীক বিস্কুট খুৱাই আছে। আৰু তাৰ পৰা আমি চিধাই বজাৰ কৰিবলৈ আহিলোঁ। বজাৰত এই মাছ লৈ আছোঁ, মাছৰ দাম ইমান। আৰু এতিয়া আমি ৰুমত গৈ আছোঁ। আমি দুইজনীয়ে এটা বিলাহী নাছিলে, বিলাহী ল'লোঁ, মানে মাছত দিবলৈ যিহেতু বিলাহী লাগিব। আৰু আহি কেনে মাছ ফ্ৰাই কৰি আছোঁ। ফ্ৰাই কৰি আছে। মাছ কিহৰ লগত বনাবা? জাতিলাওৰ লগত। জাতিলাওটো কাটি দিব ৰ'বা। জাতিলাও বিলাহী মাছ ফ্ৰাই কৰা। ফ্ৰাই কৰি আছোঁ আৰু কৰি এইখিনি একেলগে কাটি দিলা যে চব। তুমি খাই চাবা, মই কি ধুনীয়াকৈ বনাওঁ। চব একেলগতে কাটি কেনে ধুই কেনে এতিয়া থৈ দিছোঁ। মই বনাম নহয়, তুমি খাই চাবা, তাৰপিছত ক'বা। দিয়ক, আপোনালোকক আমি ৰেচিপিটো দেখাই আছোঁ যে কেনেকৈনো বনায়। এয়া মানে আমি চব কাটি মেলি এতিয়া দিয়ে দিলোঁ কেৰাহীটোত। বিশেষ দিবলগীয়া একো নাই, নিমখ আৰু হালধি দি কেনে বনাইছোঁ। কিন্তু খাবলৈ আৰু এবাৰ বনাইছিলোঁ, মানে খাবলৈ বহুত সোৱাদ হৈছিলে। সেইকাৰণে মই তেনেকৈ বনালোঁ আৰু একেবাৰে লাষ্টত মানে কেনেকুৱা হৈছে আৰু কেনেকুৱা দেখিছে আৰু চব্জিটো আপোনালোকক দেখাই আছোঁ। হৈ গ'ল আৰু আলু চালু সিজি গ'ল। এয়া আমাৰ হৈ গ'ল চব্জি। খাবলৈ বা কেনেকুৱা হৈছে খাই কিনে জনাই আছোঁ। এই দুপৰীয়া কি আছিলে এইটো? দালি আৰু কচুলতি, কঁঠাল গুটি। এতিয়া সকলোবিলাক ৰেডি হৈ গ'ল, আমি এতিয়া ভাত খাওঁ।